মৰমৰ ছাত্ৰ-ছাত্ৰী ৮ নম্বৰ অংকটো চোৱা। এটা কণীৰ দাম ৭ টকা। এটা কণীৰ দাম কিমান? ৭ টকা। এজন বেপাৰীয়ে ১৫০ ডৰ্জন ১৫০ ডৰ্জন কণী কিনিলে। তেওঁৰ কিমান টকা খৰচ হ'ল? অৰ্থাৎ এটা কণীৰ দাম দিয়া আছে আৰু কিমান ডৰ্জন কিনিলে? ১৫০ ডৰ্জন। অৰ্থাৎ কণীৰ দামটো তাত দিয়া আছে আৰু বেপাৰীজনে কিনিলে কিমান? ডৰ্জনৰ। এতিয়া কিমান খৰচ হ'ল কেনেকৈ গম পাম? কি কৰিম আমি? প্ৰথম এই ডৰ্জনটো তালৈ লৈ যাম। অৰ্থাৎ ইয়াত দিয়াই আছে ১ ডৰ্জন সমান ১২টা। মনত ৰাখিবা যে ১ ডৰ্জন সমান সদায় ১২টা থাকে। তেতিয়াহ'লে ৮ নম্বৰ অংকটো কি কৰিম আমি? ৮ নম্বৰটো প্ৰথমতে কি কৰিম? সমাধান। যিহেতু ১ ডৰ্জন সমান কিমান? এইটো মনত ৰাখিবই লাগিব। সদায় মনত ৰাখিবা এইটো ১২টা। ১ ডৰ্জন সমান কিমান? ১২টা। হ'ল। এতেকে ১৫০ ডৰ্জন কিমান দিয়া আছে? ১৫০ ডৰ্জন। তেতিয়াহ'লে এই ডৰ্জনটো তালৈ লৈ যাব লাগিব, হয় নহয়? ১২ পূৰণ ১৫০ টা। পূৰণ কৰি দিবা ইয়াত। আমি ডৰ্জনক তালৈ লৈ যাম। হ'ল। ২ শূন্য গুণ ০, ২ এগুণ ২, ২ দুগুণ ৪, ২ ৪ গুণ ৮, ২ ৫ গুণ ১০। ১০ৰ এই শূন্যটো বহিব ইয়াত। ১ উকলিব। এতিয়া আকৌ ২ এগুণ ২, ১ উকলিছিলে কিমান হ'ব? ৩। এতিয়া আকৌ এইটো ইয়াক কৰা। ১ শূন্য গুণ ০, ১ ঘৰ এৰি দিব লাগিব। ১ ৫ গুণ ৫, ১ এগুণ ১। ০ ০ যোগ হ'লে ০, মানে এতিয়া যোগ কৰিব লাগিব। ৩ ৫ ৮ ১। কিমানটা কণী কিনিছে? তেওঁ ১৮০০টা কণী কিনিছে। ১৮০০টা। কিমানটা কিনিছে? ১৮০০টা কিনিছে। অৰ্থাৎ ১৫০ ডৰ্জন কণী মানে ১৮০০টা কণী কিনিছে। কাৰণ তাত দিয়া আছে। এতিয়া লিখিম। এতিয়া এটা কণীৰ দাম কিমান? ৭ টকা। ৭ টকা দিয়া আছে নহয়? কণীৰ দাম ৭ টকা। এতেকে তেওঁ কিমান কিনিছে? ১৫০০। অৰ্থাৎ ১৫০ ডৰ্জন, তাৰমানে ১৮০০টা কণী। তাত দিয়া আছে দামটো। গতিকে ১৮০০টা কণীৰ দাম সমান কিমান হ'ব? ৭ পূৰণ ১৮০০ টকা। এতিয়া পূৰণ কৰি দিয়া। ১৮০০। ৭ শূন্য গুণ ০, ৭ শূন্য গুণ ০, ৭ ৮ গুণ ৭ এগুণ ৮, ৭ দুগুণ ১৪, ৭ তিনি গুণ ২১, ৭ ৪ গুণ ২৮, ৭ ৫ গুণ ৩৫, ৭ ৬ গুণ ৪২, ৭ ৮ গুণ ৪৯, ৭ ৮ গুণ ৫৬, ৫ ১০ ৬ ৫৬, ৬ বহিব, ৫ উকলিব, হয়নে? এতিয়া ৭ এগুণ ৭, ৭ ৫ কিমান হ'ব? ৮ ৯ ১০ ১১ ১২। কিমান হ'ব? ১২। কিমান পালোঁ? ১২,০০০। তেওঁৰ খৰচ কিমান হৈছিলে? ১২,৬০০ টকা। কণীটো কিমান আছিলে? দাম কিমান হ'ব? ১২,৬০০ টকা। প্ৰথম কি কৰিলোঁ আমি? যে কণী ডৰ্জনত কিনিছিলে আৰু তাৰ কণীৰ দামটো কি ইয়াত দিয়া আছে? এটাৰ দাম দিয়া আছে। ডৰ্জনৰ দামটো দিয়া নাই। গতিকে আমি ডৰ্জনটো কি কৰিলোঁ? তালৈ লৈ গ'লোঁ। ১ ডৰ্জন সমান ১২টা। গতিকে ১৫০ ডৰ্জন সমান কিমান হ'ব? ১২ আৰু ১৫০ পূৰণ কৰিলে ১৮০০টা কণী। এতিয়া বেপাৰীজনে কিমান কণী কিনিছে? ১৮টা কণী। ১৮০০টা কণী। এতিয়া একটা কণীৰ দাম ৭ টকা হ'লে ১৮০০টা কণীৰ দাম হ'ব ১২,৬০০ টকা। এইদৰে আমি
উলিয়ালোঁ অৰ্থাৎ যেতিয়া উলিয়াব লাগিব তেতিয়া পূৰণ কৰিব লাগিব দেই অৰ্থাৎ 1800টা কণীৰ দাম উলিয়াবলৈ পূৰণ কৰিব লাগিব গতিকে অংকসমূহ কেনে পাইছা জনাবা কমেণ্টত আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যদি ভাল পাইছা লাইক এটা কৰিবা যদি চেনেলৰ নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে নটিফিকেশ্যনসমূহ সময়মতে পাই থাকা এইদৰে মই ভিডিঅ' লৈ তোমালোকৰ ওচৰত উপস্থিত হ'মহি যদি তোমালোকৰ মৰম চেনেহ পাওঁ তেতিয়াহ'লে মই আৰু উদ্যমেৰে কামসমূহ কৰি যাবলৈ চেষ্টা কৰিম তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম তাকে লৈ তোমালোকৰ ছাপোৰ্ট অলপ লাগিব গতিকে মোৰ এই প্ৰচেষ্টাক যদি তোমালোকে ভাল পাইছা তেতিয়াহ'লে মোক ছাপোৰ্ট কৰিবা মোৰ লগত সংযোগ বজাই ৰাখিবা তোমালোকৰ সকলো সমস্যা সমাধান কৰিবলৈ মই চেষ্টা কৰিম তাৰে আশাৰে আজিলৈ ইয়াতে এৰো বাই